খবৰ কেনেকুৱা আপোনালোকৰ খবৰ ভাল আজি মই একচুয়ালি যোৱা ৰাতি দিল্লীত আছিলো ৰাতিপুৱা দিল্লীৰ পৰা ফ্লাইটখন আহোতে প্ৰায় 2 ঘণ্টা দেৰি হ'ল সেই কাৰণে আপোনালোকৰ মাজত আহি পাওঁতে মোৰ দেৰি হ'ল আৰু মই জানো যে আপোনালোক বহু দেৰিৰ পৰা ইয়াতে আছে আৰু মই চেষ্টা কৰিম যাতে খুব সোনকালে মোৰ মনৰ দুআষাৰ কৈ আপোনালোকক চেক কেখন দি ধুনীয়াকৈ ঘৰলৈ বিদায় দিব পাৰো আপোনালোক ৰাতিপুৱা কেইটা বজাত আহিছিলে কেইটা বজাত পুৰা 5টা বজাত আচ্ছা 6টা বজাত কোনে কোনে আহিছিলে 6টা 7টাত কোনে কোনে আহিছিলে 8টা বজাত নাই আচ্ছা ৰাতিপুৱা 5টা বজাত কোনে কোনে আহিছিলে আটাইতকৈ বেছি আই মাতৃসকল ৰাতিপুৱা 5টা বজাতে আহিছে ৰাতিপুৱা 5টাত আহিবৰ কাৰণে ঘৰৰ পৰা কেইটাত ওলাইছো 3টাত নে 4টাত 3 নে 4টাত 3টাত আচ্ছা ড্ৰাইভাৰ বিলাক ইমান সোনকালে আহি পাই গৈছে হা ড্ৰাইভাৰ বিলাক গাড়ী লৈ কেইটাত আহিছে 3টাত আহি গৈছে গাঁৱত ইহঁতক কালি কেইবাৰমান ফোন কৰিছিলে কাৰণ নহলেতো ইমান সোনকালে আহিব নোৱাৰে আপোনালোকে কালিতো মিনিমাম 4-5 বাৰ ফোন কৰিছে হয়নে নহয় আচ্ছা এতিয়া এটা কথা কব 3টা বজাত উঠিলে গা ধুলে 5টাত ইয়াত আহিলে ৰাতি টোপনি মাৰিছিলে নে নাই কালি ৰাতি টোপনি মৰা নাই বাপৰে যি নহওক আপোনালোকৰ ইমান উৎসাহ যে ৰাতিপুৱা 3টাতে ওলাইছে 5টা 6টাত ইয়াত পাইছে আৰু যোৱা ৰাতি ভালকৈ টোপনিয়ে মৰা নাই আপোনালোকৰ উৎসাহ দেখি মই সঁচাকৈয়ে আনন্দিত হৈছো আৰু আপোনালোকক ধন্যবাদ জনাইছো আজিৰ সভাত আমাৰ মাজত উপস্থিত সন্মানীয় মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া বিপুৰীয়া সমষ্টিৰ সন্মানীয় বিধায়ক আপোনালোকৰ সকলোৰে মৰমৰ ডক্টৰ অমিয় কুমাৰ ভূঞা ডাঙৰীয়া লখিমপুৰৰ বিধায়ক মানৱ ডেকা ডাঙৰীয়া দেউৰী কাউন্সিলৰ CM ভৈৰৱ দেউৰী ডাঙৰীয়া মিচিং কাউন্সিলৰ CM পৰমানন্দ সায়েঙীয়া ডাঙৰীয়া ঠেঙাল অট'নমাছ কাউন্সিলৰ ডেপুটি চিফ কেশৰাম বৰা ডাঙৰীয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু পূজনীয় অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বৰ্ষীয়ান নেতা প্ৰেমধৰ বৰা ডাঙৰীয়া প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকা ডাঙৰীয়া হৰিশ চন্দক ডাঙৰীয়া দীপশিখা বৰা ডাঙৰীয়ানী খগেন হাজৰিকা ডাঙৰীয়া আমাৰ মাজত উপস্থিত ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়া শ্যামল শৰ্মা ডাঙৰীয়া দীপক বৰদলৈ ডাঙৰীয়া জিলা আয়ুক্তকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল আৰু আজিৰ সভাত উপস্থিত সন্মানীয় সুধীবৃন্দ অসমীয়া জাতীয় জীৱনৰ পুৰোধা কেইবাগৰাকীও বৈষ্ণৱ পণ্ডিত তথা মহাপুৰুষৰ জন্মভূমি এই
বিপুৰীয়া সমষ্টিত আজি আমি মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিবলৈ উপস্থিত হৈছো। আমাৰ অসমত মহিলা উদ্যমিতা অভিযানৰ এইখন 104 নম্বৰ সভা, অৰ্থাৎ অসমত 126টা সমষ্টি আছে আৰু আজি আমি বিপুৰীয়া সমষ্টিত পুঁজি বিতৰণৰ লগে লগে 104টা সমষ্টিত পুঁজি বিতৰণৰ কাৰ্যসূচী সামৰণি পৰিব। শ্ৰদ্ধাৰ ৰাইজ, আজি আমি বিপুৰীয়া সমষ্টিত 30,000 মহিলাক 30,800 গৰাকী মহিলাক মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। আমাৰ লখিমপুৰ জিলাৰ ঢকুৱাখানা, লখিমপুৰ, নাওবৈচা, ৰঙানদী এই গোটেইকেইটা সমষ্টিতে ইতিমধ্যে আমি পুঁজি বিতৰণ কৰিছো আৰু আজি বিপুৰীয়াত পুঁজি বিতৰণ হোৱাৰ লগে লগে আমাৰ লখিমপুৰ জিলাত মহিলা উদ্যমিতা অভিযানৰ হিতাধিকাৰীৰ মাজত পুঁজি বিতৰণ সামৰণি পৰিব। 30,800 মহিলা আমাৰ বিপুৰীয়া সমষ্টি, কিন্তু আমি যদি গোটেই অসমতে চাওঁ এতিয়ালৈকে প্ৰায় 28 লাখ আৰু গোটেই অসমতে আমি 32 লাখ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। মই যোৱা 2 মাহত এই গোটেইবোৰ সমষ্টিলৈ গৈছো আৰু আই মাতৃসকলক পুঁজি বিতৰণ কৰিছো। চাওঁতে চাওঁতে আজি যেনেকে বিপুৰীয়াত 30,000 মহিলা, তেনেকৈ যোৱা 2 মাহত মই 25 লাখ মহিলাৰ দৰ্শন লাভ কৰিছো। কিমান মহিলা দেখা পালো? 25 লাখ। মই নাজানো যে কোনোবা মানুহৰ জীৱনত 25 লাখ মহিলাৰ দৰ্শন হয় নে নহয়, কিন্তু যোৱা 2 মাহত মই এখনকৈ মিটিং কৰোঁতে 25 লাখ মহিলাৰ দৰ্শন মই লাভ কৰিলো আৰু 25 লাখ মহিলাই 10,000 টকাকৈ পাইছে আৰু আনন্দ সহকাৰে ঘৰলৈ উভতি গৈছে। আৰু প্ৰত্যেকগৰাকী মহিলাকে মই কৈছিলো যে মহিলা উদ্যমিতা মানে 10,000 টকা নহয়, এই উদ্যমিতা অভিযান মানে ভৱিষ্যতেও আমি চৰকাৰৰ পৰা বিভিন্ন সা সুবিধা আৰু উদ্যমিতা অভিযানৰ দ্বিতীয় তৃতীয় বাৰলৈও টকা পোৱাৰ আমি সুবিধা পাম। আজি আপোনালোক ইয়াত আহিলে 30,800 মহিলাৰ নাম আজি ৰেজিষ্টাৰ হৈ গ'ল যে আমাৰ বিপুৰীয়াত কিমান মহিলাই উদ্যমিতা পাইছে? 30,800। নামবিলাকো আহিলে, গাঁওবিলাকো আহিলে, সকলো এতিয়া আমাৰ লগত ৰেকৰ্ড আহি গ'ল। আমি কি বিচাৰিছো যে আপোনালোকে 10,000 টকাটো লৈ গৈ খৰচ কৰি শেষ কৰিব নালাগে। ইয়াক আপোনালোকে এটা উপাৰ্জনমূলক কামত ব্যৱহাৰ কৰক, যাতে অহা 2 বছৰ 3 বছৰৰ ভিতৰত আপোনালোক লাখপতি বাইদেউ হ'ব পাৰে। লাখপতি বাইদেউ মানে কি? যিগৰাকী মহিলাই বছৰত 1 লাখ টকাতকৈ বেছি উপাৰ্জন কৰে, সেইগৰাকী মহিলাকে
চৰকাৰে লাখপতি বাইদেউ বুলি নামাকৰণ কৰে। অৰ্থাৎ লাখপতি বাইদেউ মানে কি বুজো, যিগৰাকী মহিলা বছৰত 1 লাখ টকাতকৈ বেছি উপাৰ্জন কৰিব পাৰে। মই আমাৰ অফিচত খবৰ লৈছিলো যে আমাৰ বিপুৰীয়া সমষ্টিত লাখপতি বাইদেউ আছে নে নাই। অফিচৰ পৰা মোক ক'লে যে আমাৰ বিপুৰীয়া সমষ্টিত 1700 গৰাকী মহিলা লাখপতি বাইদেউৰ সন্মান পাব পাৰিছে। মই তেওঁলোকক কৈছিলো যে মই 1700 মহিলাৰ নাম গাব নোৱাৰো, কিন্তু আটাইতকৈ বেছি উপাৰ্জন কৰা মোক 20 গৰাকী মহিলাৰ নাম দিব লাগে। মোক তেওঁলোকে 20 গৰাকী মহিলাৰ নাম দিলে, যি মহিলাই বছৰি 2 লাখ টকাৰ পৰা 1.5 লাখ টকালৈকে উপাৰ্জন কৰে। তেওঁলোক কোন? আমাৰ ইয়াৰে মৰিচা পথাৰ গাঁৱৰ মধুস্মিতা দেউৰী সোণোৱা, ঠাকুৰ দলনি গাঁৱৰ ঋতুমণি বৰা, ৰাইডিঙীয়া গাঁৱৰ পদ্মিনী দেউৰী, 2 নম্বৰ পিছলা গাঁৱৰ মৰমী দুৱৰা, ৰাইডিঙীয়া গাঁৱৰ ৰিণ্টি বৰা, চামগুৰি গাঁৱৰ পুতুমণি মৰাং, হাউকুচি গাঁৱৰ মঞ্জুৰী বৰা ভূঞা, বদতি জামুগুৰি গাঁৱৰ পৰিস্মিতা বৰা, 2 নম্বৰ শিমলুগুৰি গাঁৱৰ মণি প্ৰসাদ, চিচাপথাৰ গাঁৱৰ চিমি দেউৰী, ৰাইডিঙীয়া গাঁৱৰ বিউটি বনিয়া, ৰাজবাৰী গাঁৱৰ গীতালী বৰা ভূঞা, চিচাপথাৰ গাঁৱৰ জ্যোতিমালী চেতিয়া, হাৰমতি গাঁৱৰ মাকন শইকীয়া, হিচিংগলীয়া গাঁৱৰ পমি দে, মাজগাঁও গাঁৱৰ সেউতী বৰা, জাপজুপ গাঁৱৰ দীপালী শইকীয়া, বুঢ়াবুঢ়ী গাঁৱৰ ৰীতা দত্ত শইকীয়া, মাজগাঁও গাঁৱৰ পুষ্পাঞ্জলি দাস আৰু বালিগাঁও গাঁৱৰ জ্যোতিমণি দাস। তাৰ মানে আমাৰ ইয়াতে 1700 মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে, আৰু 1700 মহিলাৰ 20 গৰাকী মহিলাৰ নাম মই আপোনালোকৰ আগত গাই পেলাই নামখিনি আপোনালোকক জনালো। আজি যদি আমাৰ বিপুৰীয়া সমষ্টিত 1700 মহিলা লাখপতি হ'ব পাৰিছে, চেষ্টা কৰিলে 30,000 মহিলাৰ আৰু 10,000 মহিলা লাখপতি বাইদেউ হ'ব পাৰিব। কেনেকে পাৰিব? চৰকাৰেও সহায় কৰিব লাগিব, আৰু আপোনালোকেও নিজৰ মনত লাখপতি বাইদেউ হোৱাৰ সংকল্প ল'ব লাগিব। আপোনালোকে যদি চেষ্টা কৰে, চৰকাৰে যদি সহায় কৰে, আপোনালোক সকলো লাখপতি বাইদেউ হ'ব পাৰিব। কাৰ কাৰ লাখপতি বাইদেউ হোৱাৰ ইচ্ছা আছে? হাত দাঙকচোন। বাপৰে, চবৰে আছে। এইফালে কাৰ কাৰ আছে? ঠিক আছে। যদি লাখপতি বাইদেউ হ'ব বিচাৰিছে, কেনেকে হ'ব তাৰ ৰাস্তা মই আপোনালোকক বুজাই দিব খুজিছো, যাতে আপোনালোকে লাখপতি বাইদেউ হ'ব পাৰিব। আজি আমি 10,000 টকা চৰকাৰৰ পৰা লাভ কৰিম। এই 10,000 টকা লৈ কাৰ কাৰ মোবাইল কিনিব ইচ্ছা আছে? হাত দাঙকচোন। কাৰো নাই?
সঁচা কৈছে আচ্ছা কাৰ কাৰ মোবাইল আছে হাত দাঙকচোন আচ্ছা আপোনালোকৰ মোবাইল আছে গতিকে আপোনালোকেতো নিকিনে বাকি যাৰ যাৰ নাই তেওঁলোকেও মোবাইল কিনিব নোৱাৰিব হবনে নাই এই 10,000 টকা দি আমি কোনেও মোবাইল নিকিনো হব এতিয়া এই 10,000 টকা লৈ আমি কি কৰিম 10,000 টকা বেংকত চেকখন দিলো আমি 10,000 টকাটো পাই যাম কিছুমান মহিলাই আকৌ চেকখন সোনকালে বেংকত নিদিয়ে ঘৰতে থৈ দিয়ে কেইদিনমান আগতে ফেচবুকত এগৰাকী মহিলাই খুবকৈ কান্দি আছে মই বোলো কিয় কান্দি আছে বোলে চেকখন টেবুলৰ ওপৰত থৈ দিছিল নিগনিয়ে কাটি দিলে কলে যে চেকখন ইমান মৰম লাগিছে বেংকত দিব ইচ্ছাই হোৱা নাই ঘৰতে থৈ দিলে নিগনিয়ে কাটি দিলে প্ৰথম আপোনালোকে চেকখন পায়ে যিমান সোনকালে পাৰে বেংকত জমা দিব তাৰ পিছত আপোনালোকে চিন্তা কৰিব যে আমি টকাটো কেনেকে খৰচ কৰো মই তিনিটা ৰাস্তা আপোনালোকক দিব খুজিছো প্ৰথম টকাটো লৈ আপোনালোকৰ এটা গোট আছে আত্মসহায়ক গোট আছে তাৰ বেংক একাউণ্ট আছে টকাটো গোটৰ একাউণ্টলৈকে ট্ৰান্সফাৰ কৰি দিও কিমান টকা হ'ব 1 লাখ টকা হ'ব 1 লাখ টকা দি কোনোবা মহিলাক আপোনালোকে জুনে কাম কৰিব বিচাৰে টকা ধাৰ দিব পাৰিব তেওঁ টকা ঘূৰাই দিব আনগৰাকী মহিলাই ল'ব এনেকে গ্ৰুপটো আগুৱাই লৈ যাব পাৰিব আৰু মহিলা গৰাকীয়ে ব্যৱসায়ও কৰিব পাৰিব বা একেলগেও আপোনালোকে কিবা এটা ব্যৱসায় হাতত ল'ব পাৰিব দ্বিতীয়তে মহিলাসকলে মনত ভাবিব পাৰে যে আমি গ্ৰুপত টকাটো নিদিও কোনো কথা নাই যদি গ্ৰুপত টকাটো দিব ইচ্ছা নাথাকে তেতিয়াহলে টকাটো লৈ আপোনালোকে নিজে কাম কৰিব লাগিব কি কৰিব লাগিব কোনোবাই গাহৰি পালন কৰিব কোনোবাই ছাগলী পালন কৰিব কোনোবাই তাঁতশালৰ কাৰণে সূতা কিনিব সিলাই মেচিন কিনিব মৌমাখি পালন কৰিব যি বিচাৰে আপোনালোকে 10,000 টকাটো ধুনীয়াকৈ কিবা এটা ব্যৱসায়ৰ কামত বিনিয়োগ কৰিব তৃতীয়তে কোনোবাই ভাবিব পাৰে যে মই যদি পইচাটো খৰচ কৰো কিজানি মই ভাল কৰি ব্যৱসায় কৰিব নোৱাৰিম তেতিয়া আপোনালোকে কি কৰিব আপোনালোকৰ ঘৰৰ মানুহজনে কিবা এটা ব্যৱসায় কৰে ঘৰত ফিচাৰী আছে ঘৰত খেতি আছে মানুহজনৰ এটা দোকান আছে আপোনালোকে ঘৰৰ মানুহজনৰ ব্যৱসায়তো 10,000 টকাটো লগাই দিব পাৰে তাৰ মানে মই কি ৰাস্তা দেখুৱালো 1 নম্বৰ গোটৰ জৰিয়তে খৰচ কৰক দ্বিতীয়তে গোটত নিদিও নিজে কিবা এটা কৰি তৃতীয়তে নিজে কৰিব ভয় লাগে ঘৰৰ মানুহজনৰ লগত লগ লাগি কিবা এটা আমি কাম কৰিবলৈ চেষ্টা কৰিম 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ঘৰত আহিম কাৰ ঘৰত আহিম